হয়, নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুটাবুকত বান পৰিস্থিতি কিছু কমিছে যদিও কিন্তু ৰাইজৰ বৰ্তমান দুখ দুৰ্দশা কমা নাই। নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰি আচলতে অন্য স্থানত তেওঁলোক থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কেৱল মাত্ৰ হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ফুটাবুক অঞ্চলত। মই প্ৰথমে এটা পৰিৱেশ দেখাবৰ কাৰণে ভিডিঅ' জাইন্সক আহ্বান জনাইছোঁ যে চেঁচা নদীখনে সম্পূৰ্ণৰূপে এনেদৰে গাঁৱৰ ৰাইজৰ চোতালেদি আচলতে বাগৰি যোৱাৰ কাৰণে এক অভাৱনীয় পৰিৱেশ ইয়াত বিৰাজ কৰিছে। এতিয়াও বহু গাঁৱৰ ৰাইজৰ গৃহৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী আছে। একাংশ ইয়াতে স্থানীয় ৰাইজ আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ঘৰত এতিয়াও বৰ্তমান নিশ্চয় পানী আছে, কেনেকুৱা ধৰণৰ সমস্যা? ঘৰৰ এতিয়া বৰ্তমানৰ অৱস্থা ঘৰৰ ভিতৰত নাদৰ নিচিনা এবুকু পানী অলপ ওলাইছে, কিন্তু মানে ঘৰৰ যিটো মজিয়া চব খান্দি লৈ গৈছে। বেৰ ফুটা কৰি পানীয়ে মানে বগৰাই লৈ গৈছে। এতিয়া ঘৰত থাকিব পৰা একো অৱস্থাটো নাই, ঘৰৰ ভিতৰত থিয় হৈ থাকিব পৰা অৱস্থা নাই। মানে ঘৰ খান্দি তলত যিমান গছৰ শিপা আছে সেইবিলাক ধুনীয়াকৈ দেখিব পৰা হৈ আছে। এতিয়া আপুনি ভাবক কিমান দকৈ খান্দিব লাগিব ঘৰৰ ভিতৰত। কিমানমান মানুহ ইয়াতে বানপানী কবলত পৰিছে? কিমানমান মানুহ মানে এতিয়া আমাৰ চুবুৰীতে অলমষ্ট 50 ঘৰতকৈ বেছি আছে। আমাৰ পিছফালৰ চুবুৰীটো, আগফালৰ চুবুৰীটো, আপুনি অলমষ্ট এপ্ৰক্সিমেটলি 80 ঘৰতকৈ বেছি মানুহ এতিয়াও পানীত মানে প্ৰব্লেমত ভুগি আছে। প্ৰায় মানুহ নিজৰ ঘৰত থাকিব পৰা নাই। হয়, প্ৰায় মানুহ যাৰ ঘৰৰ ভিতৰত যদি পলস পৰিছে, আপুনি থিয় হৈ থাকিব নোৱাৰে, ঘৰৰ ভিতৰত কেনেকৈ থাকিব? সেইকাৰণে বাহিৰতে আছে, বহুত কষ্ট হৈছে। আৰু মোৰ এটা জাষ্ট কথা, আমাৰ মাথাউৰিটো কেতিয়া বন্ধ কৰিব? যদি গহপুৰে মাথাউৰিটো বন্ধ কৰিব পাৰে, আমাৰ নাৰায়ণপুৰৰ ফালে মাথাউৰিটো কিয় বন্ধ কৰিব নাই? কি আমাৰ চৰকাৰ বেলেগ নেকি? গহপুৰ আৰু নাৰায়ণপুৰৰ চৰকাৰ বেলেগ নেকি? নহয়, একেখন চৰকাৰে। যদি গহপুৰত মাথাউৰি মাৰিব পাৰিছে, আমাৰ ইয়াৰ এইফালে কিয় মাৰিব পৰা নাই? এতিয়া জাষ্ট টেম্পৰেৰী য'ত ভাগিছে তাত অলপ বালি পেলাই দিছে, শিল পেলাই দিছে, অ'কে, অলপ দিনৰ কাৰণে থাকিব। আকৌ ছেম এইটো চিটুৱেশ্যন হ'ব যেতিয়ালৈকে মাথাউৰি নামাৰে। আৰু এটা কথা এইখিনিতে এটা কথা অৱগত কৰিব যে চেঁচা নদীৰ যিটো উন্মুক্ত অংশ, সেই উন্মুক্ত অংশইদি আচলতে পানী বাগৰি অহাৰ ফলত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙাজান, ফুটাবুককে আৰম্ভ কৰি নাওখুলি বহু ঠাই আচলতে প্লাবিত হৈছিলে। বৰ্তমান যি ফুটাবুক অঞ্চলৰ এয়া পৰিৱেশ, একাংশ ইয়াতে সচেতন ব্যক্তি আছে। মই দাদা আপোনাৰ ওচৰলৈ আছোঁ। এক অভাৱনীয় পৰিৱেশ বিৰাজ কৰিছে। বানপানী কিছু কমিছে যদিও কিন্তু ৰাইজৰ দুখ দুৰ্দশা এতিয়াও কমা নাই। চাওক, নিশ্চিতভাৱে চাওক, প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে ৰাইজ, কিন্তু তাৰপিছত প্ৰশাসনৰ বোলা বস্তু এটা থাকে। আমাৰ যিসকল আমাৰ বিধায়ক থাকে, MP থাকে, তেওঁলোকৰ দায়িত্ব কিছুমান থাকে। কিন্তু আমি এটা কথা অতি আচৰিত হৈছোঁ যে যোৱা পৰহিয়ে ইয়াত এই বৃহত্তৰ অঞ্চলটো ধলপুৰ মৌজাৰ অন্তৰ্গত ফুটাবুক অঞ্চলৰ প্ৰায় শ ঘৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে। এতিয়াও তেওঁলোক ঘৰত থাকিব পৰা নাই, পানী পূৰা এককাল। এতিয়ালৈকে আমাৰ চাৰ্কল অফিচ ইয়াতে অহা নাই, কোনো DC-ৰ কোনো ৰিপ্ৰেজেণ্টেটিভ ইয়াত অহা নাই। আমি চাৰ্কল অফিচক কেইবাৰ ফোন কৰিলোঁ, তেওঁ ফোনটো বিজি কৰি দিছে, ফোন ধৰিবলৈ মন কৰা নাই। নিশ্চিতভাৱে তেওঁ উপলব্ধি কৰিছে চাগে যে আমাক এইখিনি কথা ক'বৰ কাৰণে ফোনটো মাৰিছে। তাতকৈ এটা আচৰিত কথা, এইসকল মহিলা দেখিছে আপোনালোকে, ৰিলিফ দিম বুলি মাতিলে, এতিয়া আমি গম পাইছোঁ যে ৰিলিফ অনা গাড়ীখন বোলে বেয়া হ'ল। এনেকুৱা ধৰণৰ নাটক বন্ধ কৰিব লাগে। আমাৰ প্ৰশাসনৰ মুৰব্বীসকল আছে, আমাৰ বিধায়কগৰাকী আছে, আমি দাবী জনাইছোঁ যে অনতি বিলম্বে ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। হয়, আৰু একাংশ আছে। মই এটা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ কোনখন? মোৰ ঘৰ এইখন ঘৰ। কেনেকুৱা ধৰণৰ সমস্যা হৈছে? আপোনাৰ ঘৰৰ মাজেদি আচলতে চোতালৰ মাজেদি নদীখন বৈ গৈছে। চেঁচা নদী মাথাউৰিটো ভাঙি লৈ আমাৰ চোতালেদি নদী গ'ল। এতিয়া ঘৰলৈ ভিতৰৰ পৰা চোতাললৈ আহ যাহ কৰিব নোৱাৰি, আৰু তাৰ ভিতৰতে এতিয়া ঘৰটো বহুতো সমস্যা। এতিয়া আমি আছোঁ একেবাৰে দুখীয়া দৰিদ্ৰ মানুহ। তাৰ ভিতৰতে এতিয়ালৈকে আমাৰ হাজিৰা নকৰিলে, কিবা এটা নকৰিলে আমি কোনোফালে নোৱাৰোঁ। ছোৱালীজনী আছে এতিয়া ফাৰ্ষ্ট ছেকেণ্ডেৰীত, ল'ৰাটো আছে এতিয়া 9ত। এতিয়া সিহঁতক পঢ়ুৱাবলৈ শুনাবলৈ বাৰীত পাণ তামোল আছে, তাকে বেছি কিনি সিহঁতক 2 পইচা দি আছে। এতিয়া সেয়া কৰিবলৈও উপায় নাইকিয়া হ'ল, চব এতিয়া বাৰীত মৰি শেষ হৈ গৈছে, হৈ যাব। হয়, বুজি পাইছোঁ। আচলতে বৰ দুখত এইসকল ৰাইজ আচলতে দুখত ভাগি পৰিছে, বহুত দুখত তেওঁলোকে জীয়াই আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? যথেষ্ট বানপানী আহিছিলে, তাৰ পিছতো কিন্তু আপোনালোকৰ দুখ কমা নাই। বানপানী যিখিনি হৈছে মানে সেইখিনি সমস্ত ৰাইজক এতিয়াও অকণমান কমিছে যদিও মাথাউৰিটো মাৰিছে। কালি পৰহিৰ পৰা মাথাউৰিটো মাৰিছে যদিও মুঠতে হেৰি হোৱা নাই, বন্ধ কৰিব পৰা নাই। তথাপি অকণমান হেৰি কমিছে যদিও তথাপিতো মানে মানুহখিনি ভিতৰত সোমাব পৰা নাই। পলস, আঁঠুৰ ওপৰত পলস, আৰু খলা বমা, ভাত বনাবলৈ কোনো ব্যৱস্থা নাই। খোৱা পানী নাই। খোৱা পানী আমি বটল পানী কিনি খাইছোঁ, গা ধোৱা নাই আজি 3 দিন।
গৰু ছাগলী কি হৈছে গৰু ছাগলীটো আমি সেইদিনাখন নেপালোঁই যি পাইছোঁ মুঠতে গছপাত কাটি দিছে কটাই কাটিছে নকটাই নাই জেগা থকাই দিছে নথকাই নাই তেনেকুৱাখিনি হাহাকাৰ হৈছে মোৰ এতিয়া হাঁহেই আছে 20টা মই এই অকণমান ওখ জেগাত আঁঠুৱা এখন সৈতে হেৰি বান্ধি থৈছোঁ হয় আচলতে এইসকল শ্ৰমজীৱী ৰাইজে এতিয়া দুখত ভাগি পৰা পৰিলক্ষিত হৈছে নিজৰ ঘৰখনৰ পৰা আঁতৰি ওখ ঠাইত আচলতে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে যথেষ্ট কষ্টত তেওঁলোকে জীয়াই আছে বানপানী কিছু পৰিমাণে কমিছে যদিও তেওঁলোকৰ দুখ দুৰ্দশা কমা নাই আমি যি ফুটাবুকৰ যি জীয়া ছবি সেই জীয়া ছবি আমি কিছু দৃশ্যাংশ আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ